हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সৰ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ আগত এইচএস ফাৰ্ষ্ট ইয়াৰৰ কেইটামান কেমিষ্ট্ৰি কোৱেশ্চন তোমালোকৰ আগত ডিসকাস কৰিম। তো এইবোৰ কোৱেশ্চন তোমালোকৰ এক্সামত আহিব পাৰে। মই যদিও এইটো তোমাৰ মানে ইংলিশত কোৱেশ্চনবোৰ লিখিছো তথাপি মই এছামিছত কোৱেশ্চনবোৰ ক'বলৈ ট্ৰাই কৰিম। তো তোমালোকে এছামিছ মিডিয়াম ষ্টুডেণ্টও এইটো চাব পাৰিবা। মই প্ৰত্যেকটো কোৱেশ্চন ইংলিশ কোৱাৰ লগে লগে এছামিছতো ক'বলৈ ট্ৰাই কৰিম। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা লাভৱান হ'বা। তোমালোকে প্ৰত্যেকটো কোৱেশ্চন ধুনীয়াকৈ বুজিবলৈ ট্ৰাই কৰিবা যাতে ইয়াৰ পৰা কোৱেশ্চন আহে। আৰু তোমালোকে জ্ঞাত যে আমি ফিজিক্সত দিয়া কোৱেশ্চনবোৰ তোমালোকৰ আহিছে। তো আমি মোস্ট ইম্পৰ্টেন্ট যিবোৰ কোৱেশ্চন হয় আমি এনালাইসিস কৰিছো PYQ কৰি এইকেইটা তোমালোকৰ কাৰণে আনিছো। সো আজি ভিডিঅ'টো আমি স্টাৰ্ট কৰোঁ। प्रथम क्वेश्चन तो हल जे गिव वन एग्जाम्पल ऑफ स्टेट फंक्शन। तो यार एसामिस तो कि हम जो अवस्थागत फलनर एटा उदाहरण दिया अवस्थागत फलनर एटा उदाहरण दिया। तो ये कि हम तुम एन्सार तो एन्थालपी। तो मैं जो डायरेक्ट तुम्हारे लिखिছো एन्थालपी तुम्हारे एनेक निलिखा तुम्हारे एनेक लिखिब पारा वन एग्जाम्पल ऑफ स्टेट फंक्शन इज एन्थालपी বা এছামিছত লিখলে এনেকৈ লিখিব পাৰা অৱস্থাগত ফলনৰ এটা উদাহৰণ হল এনথালপি। তো তোমালোকে এনেকৈ লিখিবা বুজি পালা। তো মই মানে ডাইৰেক্ট লিখি দিছো তোমালোকে অলপ সোজাই লিখিবা তেনেহলে ভাল হয় বুজি পাইছা। তো আৰু ইটো যদি অপচনত আহে তো ভালে হয় নহয়। তো এইটো আৰু তোমালোকে ইয়াতে আকৌ এটা কৈছো তোমালোকে অৱস্থাগত ফলন বা স্টেট ফাংচন ইয়াৰ ডেফিনেশনটো তোমালোকে চাবা। हाँ मैं कैसो जे यार डेफिनेशन तो चाबा केतियाबा एटू आहिब पारे। तो एटू तुम्हारे भालकै चाबा। 2 नम्बर क्वेश्चन तो चुआ मेंशन द इलेक्ट्रिकल चार्ज ऑफ एन इलेक्ट्रन इन कुलम्स यूनिट। माने क्वेश्चन तो कि কৈছে যে কুলম এককত এটা ইলেক্ট্রনৰ বৈদ্যুতিক আধান উল্লেখ কৰা। কি কৈছে কুলম এককত এটা ইলেক্ট্রনৰ বৈদ্যুতিক আধান উল্লেখ কৰা। তো এইটো কি হ'ব তোমাৰ হ'ব -1.606 into 10 to the power minus কিমান 29 10 to the minus 29 কুলম মানে আমাক কুলম এককৰ লিখিব গৈছে বুজি পাইছা। সেইকাৰণে আমি তো কুলমত লিখিছো বুজি পালা নে। তো এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে কেতিয়াবা এইবাৰ MCQ টাইপ দিব পাৰে। মই এনেকৈ তোমালোকৰ শৰ্ট কোৱেশ্চন টাইপ বনাই দিছো এইটো MCQ বনাব পাৰে কাৰণ এনেকুৱা কোৱেশ্চন আহিছে আমি দিয়া কোৱেশ্চন এনেকুৱা ফিজিক্সত আহিছে বুজি পাইছা। আশা কৰোঁ বুজি পালা। तार पिছত नेक्स्ट क्वेश्चन तो चुआ नेम द स्टेट ऑफ मैटर व्हिच हैज डिफाइनेड वॉल्यूम बट नॉट डिफाइनेड शेप। तो एसामिसत मैं जो क्वेश्चन तो क कि हम जे पदार्थर अवस्थार नाम दिया बा लिखा जार निर्दिष्ट आयतन थाके किन्तु निर्दिष्ट आकृति ना थाके। तो तेनेकुवा एटा तुमार किहर एग्जाम्पल कि हम लिक्विड। तो এইটো কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট হয় ভালকৈ চাবা। তো কি হ'ব লিকুইড হ'ব। তো তোমালোকে আকৌ কৈছো তোমালোকে বস্তুটো সোজাই লিখিবা। মই ডাইৰেক্ট লিখি দিছো তোমালোকে সোজাই লিখিবা এইটো কৈছো। আৰু MCQ আহিলে তো টিক মাৰ্ক দিলে হৈ গল। নেক্সট কোৱেশ্চন এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় হোৱাট ইজ দ্য ফুল ফৰ্ম অফ VSEPR। তো ইয়াৰ ফুল ফৰ্মটো কি হয় আৰু এছামিছত এইটো কোৱেশ্চন কি হ'ব যে VSEPR ৰ সম্পূৰ্ণ আকৃতিটো কি। তো এইটো পঢ়িবা। तो ये कि हम तुम ये तुम्हारे एसामिस मीडियम स्टूडेंट इंग्लिश लिखिब पारा जे भैलेंस शेल इलेक्ट्रन पेयर रिपल्शन कि लिखा भैलेंस शेल इलेक्ट्रन पेयर रिपल्शन माने भीर पर आई भैलेंस एसर पर आई शेल इल पर आई इलेक्ट्रन पीर पर आई पेयर और आर पर आई रिपल्शन बुझी पाला। तो क्या भैलेंस शेल इलेक्ट्रन पेयर रिपल्शन ये मन रखा। আৰু ইয়াৰ পৰা মই আকৌ এটা ইয়াতে কোৱেশ্চন কৈছো তোমালোকে এইটো চাই লবা নহলে মই এটা ভিডিঅত লৈ আহিম। হ্যাঁ তোমালোকে চাব পাৰা নহলে মই নেক্সট ভিডিঅত লৈ আহিম। ইয়াত তোমালোকে যিকোনো দুটা বা তিনিটা তোমালোকে কি পঢ়িবা মেইন পস্টিলিউট পঢ়িবা। VSEPR যেটো তোমাৰ VSEPR যেটো থিওৰি আছে এই থিওৰিত তোমালোকে কেইটামান পস্টুলেট পঢ়িবা কাৰণ কেতিয়াবা তোমালোকৰ পস্টুলেট লিখিব আহে 2 মাৰ্কৰ কাৰণে বা কেতিয়া 3 মাৰ্কৰ কাৰণে দি দিয়ে যে আৰু এছামিছত কি যে VSEPR তত্ত্বত 4টা বা 2টা মূল শ্ৰীকাৰ্য বুঝি পালা 2টা মূল শ্ৰীকাৰ্য। নেক্সট কোৱেশ্চন তো চোৱা নেক্সট কোৱেশ্চন তো কৈছে
ক্যালকুলেট দ্য মোলাৰ মাছ অফ H2O এনেকুৱা এটা কোশ্চেন আহিব পৰা সম্ভাৱনা খুবেই বেছি বহুত ইম্পৰ্টেন্ট হয় তো এনেকুৱা এটা কোশ্চেন চাবা এৰি নেৰিবা এইটো যে আহিব নহয় এইটো চেঞ্জ কৰি দিব পাৰে তোমালোকৰ যদি কনসেপ্ট থাকে তোমালোকে কৰিব পাৰিবা কেনেকৈ কৰিবা মই ধুনিয়াকৈ ডিটেইলছত বুজাই দিম তোমালোকে ভালকৈ শুনিবা প্ৰথমত তোমালোকক জানিব লাগিব যে এনেকুৱা ধৰণৰ কোশ্চেনত তোমালোকক প্ৰথমতে জানিব লাগিব তোমাৰ বস্তুটোৰ এটমিক মাস জানিব লাগিব ইয়াতে যেনেকুৱা দিয়া আছে তোমাৰ হাইড্ৰোজেন হয়নে নহয় তো ইয়াৰ এটমিক মাস কিমান আমি জানো যে হাইড্ৰোজেনৰ এটমিক মাস কিমান হয় 1 হয় হাইড্ৰোজেনৰ এটমিক মাস কিমান হয় 1 হয় আৰু যেটো অক্সিজেন আছে এই অক্সিজেনৰ এটমিক মাস কিমান হয় 16 হয় কিমান হয় 16 হয় এতিয়া যদি আমি কোশ্চেনটো লৈ এপ্ৰোচ কৰো বা কোশ্চেনটো কৰিবলৈ আগবাৰো তেতিয়া আমি কেনেকৈ কৰিব পাৰিম সোৱা লিখা ইয়াতে কিমান আছে 2 আছে হয়নে নহয় তো হাইড্ৰোজেন 2 মানে H2 আছে H2 আছে তো এইটো কইলে কিমান হ'ব 2 * 1 হ'ব এইটো 2 আৰু হাইড্ৰোজেনৰ এটমিক মাস কিমান 1 আকৌ এবাৰ কৈছো এইটো 2 * হাইড্ৰোজেনৰ এটমিক মাস কিমান 1 আৰু মাজত তোমালোকে প্লাস দিবা তাৰ পিছত ইতে কি আছে O আছে মানে অক্সিজেন আছে অক্সিজেনৰ এটমিক মাস কিমান তোমাৰ 16 হয় কিমান হয় 16 হয় বুজি পালা তো কিমান হয় 16 হয় এতিয়া যদি তোমালোকে এটো ক্যালকুলেশন কৰা কিমান হ'ব 2 প্লাস কিমান 16 আৰু 16 প্লাস 2 কিমান হয় তোমাৰ 18 হয় সেইকাৰণে আমি আনসারটো কি পাইছো 18 পাইছো আকৌ এবাৰ কৈছো ধুনিয়াকৈ বুজা প্ৰায়ভাগ কোশ্চেন তোমালোকে কৰিব পাৰিব দেখা ইয়াতে তোমালোকৰ প্ৰথমতে হাইড্ৰোজেনৰ এটমিক মাস জানিব লাগিব হয় হাইড্ৰোজেনৰ এটমিক মাস তোমাৰ 1 হয় এতিয়া হাইড্ৰোজেনৰ লগত কি আছে তোমাৰ 2 আছে না নাই সেখানে আমি কি লিখিছো 2 * 1 লিখিছো হৈ গল মাজত আমি প্লাস দিছো প্লাসে দিব লাগিব তাৰ পিছত কি আছে O আছে তো ওর এটমিক মাস কিমান ওর এটমিক মাস হল আমাৰ 16 কিমান 16 এটো জানিব লাগিব এটমিক মাস বা জানিব লাগিব তাৰ পিছত এতিয়া যদি আমি এটো ক্যালকুলেশন কৰো কিমান হ'ব 2 প্লাস কিমান হ'ব 16 তো 16 আর 2 কিমান হ'ব 18 হ'ব আৰু ইয়াৰ ইউনিটটো তোমালোকে গ্ৰামত ৰাখিব পাৰা বুজি পালা সেইকাৰণে আমি 18 গ্ৰাম লিখিছো বুজি পালানে তেনেকৈ আহিব পাৰে মই ইয়াতে আকৌ অন্য এটা কৰি দিছো তোমালোকে তেনেহলে ধুনিয়াকৈ বস্তু ৰিলেট কৰিব পাৰিবা ইয়াতে মই মিথেনৰটো কৈ দি আছো কেটো কৈ দি আছো মিথেনৰটো কৈ দি আছো CH4 টো কৈ দি আছো মিথেনৰটো তো তোমালোকে মিথেন যদি আহে তোমালোকে এইটো লিখিব পাৰিবা মই মিথেনৰটো কৈ দি আছো কোশ্চেনটো সেম আহিব যে ক্যালকুলেট দ্য মোলাৰ মাস অফ CH4 হৈ গল তো এটো কেনেকৈ কৰিবা প্ৰথমতে কাৰ্বনৰ এটমিক মাস জানিব লাগিব কাৰ্বনৰ 12 হয় কাৰ্বনৰ কিমান হয় তোমাৰ 12 হয় তো প্ৰথমতে দিয়া কাৰ্বনৰ তোমাৰ এটমিক মাস কিমান হয় 12 হয় প্লাস ইয়াতে কিমান আছে 4 আছে ন তো কিমান হ'ব 4 * হাইড্ৰোজেনৰ এটমিক মাস কিমান 1 হৈ গল হাইড্ৰোজেনৰ এটমিক মাস কিমান 1 তো এতিয়া যদি আমি এটো ক্যালকুলেশন কৰো তেতিয়া কিমান হ'ব 12 প্লাস কিমান 4 এটো কৰিলে কিমান হ'ব 4 5 6 16 বুজি পালা তো 16 গ্রাম হ'ব তোমাৰ মিথেনৰ মোলাৰ মাস নট এটমিক মাস মোলাৰ মাস তো মিথেনৰ মোলাৰ মাস আইলে কি লিখিব পাৰা তোমালোকে 16 গ্রাম লিখিব পাৰা কেনেকৈ হল বুজি পালা প্ৰথমতে আমি মিথেন CH4 ন মিথেন মানে CH4 হয় তো CH4 তো কাৰ্বনৰ কাৰণে কিমান পালো আমি 12 পালো প্লাস 4 * হাইড্ৰোজেনৰ কাৰণে 1 পালো তো এটো 12 প্লাস কিমান 4 তো কিমান হ'ব 16 আশা কৰোঁ বুজি পালা তো এনেকুৱা তোমালোকৰ মোলাৰ মাসৰ ওপৰত কোশ্চেন আহাৰ সম্ভাৱনা খুবেই বেছি নেৰিবা এই টপিকটো চাই যাবাই তো মই দুটা কৰাই দিলো আৰু আমি নেক্সট ক্লাছত দিবলৈ ট্ৰাই কৰিম তো তোমালোকে এটো ভালকৈ বুজিবা যদি কিবা বুজি নপা কমেন্ট সেকশনত জনাব পাৰা বা আমাৰ ডেসক্ৰিপশনত হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক আছে তাত আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'ব পাৰা তাৰ পিছত এটা কোশ্চেন দিছে এক্সপ্ৰেছ দা ফলোইং ইন দা সাইন্টিফিক নোটেশন এনেকুৱা এটা কোশ্চেন তোমালোকৰ পৰীক্ষাত আহিব পাৰে কৰিবা এনেকুৱা কোশ্চেন তো প্ৰথমতে যেটো দি আছে এই দশমিকটো তোমালোকে প্ৰথমতে এই যেটো দুটা সংখ্যা আছে এই সংখ্যা দুটা মাজত লবলৈ চেষ্টা কৰা তো তোমালোকে যদি মাজত লোৱা কিমান হ'ব 4.8 হ'ব হয়নে নহয় তো কেইটা ঘৰ গলা এটা দুটা তিনিটা কেইটা ঘৰ গলা তিনিটা সেই কাৰণে কিমান হ'ব 10 to the power -3 এতিয়া কবাৰ মাইনাস কিয় আহিল কথাটো মনে ৰাখিবা যদি তোমালোকৰ এনেকৈ যায় এনেকৈ যদি তোমালোকে দশমিকটো এইফালে লৈ যোৱা
এনেকৈ লৈ যোৱা তেতিয়া এইফালে মাইনাছ হ'ব আৰু যদি বস্তুটো এইফালে লৈ যোৱা মানে এনেকৈ লৈ যোৱা তেতিয়াহ'লে কি হ'ব তোমাৰ প্লাছ হ'ব এই কথাটো তোমালোকে মনে ৰাখিবা এইটো যদি মনে ৰাখিব পাৰিছা তোমালোকে নিশ্চয়তো সাইন্টিফিক নোটেশন আহিলে কৰিব পাৰিবাই আকৌ এবাৰ কৈছো এই দুটা সংখ্যা আছে এই দুটাৰ মাজত তোমালোকে দশমিকটো ল'বলৈ আগত চেষ্টা কৰা তো এইটো কি কৰিলে তোমালোকে এইটো মাজত ল'লা তো মাজত লোৱাৰ লগে কিমান ঘৰ গলা এক ঘৰ দুই ঘৰ তিনি ঘৰ গলা তো কিমান হ'ব 10 টু দি পাৱাৰ -3 হৈ গ'ল তো কি এইফালে গেলে তোমাৰ মাইনাস এইফালে গেলে প্লাস এইটো কথা মনে ৰাখিবা নেক্সটটো বুজাই দিও তেতিয়াহলে ধুনিয়াকৈ এইটো বুজি পাবা নেক্সটটো আছে এইটো কি কৰিবা ইয়াতে তোমালোকে এনেকৈ থাকিলে তোমালোকে প্ৰথমটো দশমিক বহাই দিবা এনেকৈ বহাই দিবা 0 0 8 এতিয়া কোন ফালৰ পৰা তোমালোকে এইটো গলা কোন ফালৰ পৰা গলা এইটো ইয়াতে দেখা তোমালোকে এই বস্তুটো এই ফালৰ পৰা গলা এই ফালৰ পৰা এনেকৈ গৈছা হয়নে নহয় এই ফালৰ পৰা গৈছা কিমান ঘৰ গৈছা এক ঘৰ দুই ঘৰ তিনি ঘৰ গৈছা তো কিমান হ'ব 10 টু দি পাৱাৰ 3 আৰু মই কলো ন এইফালে যদি তোমালোকে যোৱা কিমান হয় প্লাস হয় কি হয় তোমাৰ প্লাস হয় সেইকাৰণে কিমান হ'ব 8.008 10 টু দি পাৱাৰ 3 যদি এই দুটা বুজি পাইছা তেনেহলে নিশ্চয় তোমালোকে 3 নম্বৰটো কৰিব পাৰিবা আৰু 3 নম্বৰটো তোমালোকৰ কাৰণে হোমৱৰ্ক তো সবে কৰিবা আৰু কমেন্ট সেকশনত জনাবা নহলে হোৱাটসঅ্যাপ গ্ৰুপত জনালেও হ'ব তো সেকেন্ডটো আকৌ এবাৰ কৈছো তোমালোকে দশমিকটো এইফালে লৈ যাব চেষ্টা কৰা তো কি হ'ব 8.008 তো এইটো কৰাৰ লগে লগে কিমান হ'ব কিমান ঘৰ গলা 3 ঘৰ তো 10 টু দি পাৱাৰ 3 আৰু এইফালে যেটো গলা সেইকাৰণে কি হ'ল তোমাৰ প্লাস হয় বুজি পালা তো এই দুটা কনসেপ্ট মনে ৰাখিবা যদি তোমালোকৰ এইফালে যোৱা মাইনাস হ'ব আৰু এইফালে গলে কি হ'ব তোমাৰ প্লাস হ'ব এই দুটা কনসেপ্ট মনে ৰাখিলে হৈ যাব আশা কৰিম বুজি পালা তাৰ পিছত আৰু এটা কোৱেশ্চন আছে তোমালোকৰ হোৱাট ইজ এক্সটেনসিভ প্ৰপাৰ্টি এইটো তোমাৰ ইম্পৰ্টেন্ট ডেফিনেশন হয় আৰু ইয়াৰ ওপৰত কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহে তো এক্সটেনসিভ প্ৰপাৰ্টি মানে কি যে এক্সটেনসিভ প্ৰপাৰ্টি আৰ দস that depend on the amount of substance or size of the system এক্সটেনসিভ যেটো প্ৰপাৰ্টি আছে এইটো হৈছে এনেকুৱা এটা প্ৰপাৰ্টি যেটো কাৰ ওপৰত ডিপেন্ড কৰে amount of substance or size of the system মানে সাইজৰ ওপৰত ডিপেন্ড কৰে বা amount of substance ৰ ওপৰত ডিপেন্ড কৰে বুজি পালা কথাটো এতিয়া ইয়াতৰ এইটো হয়তো ডেফিনেশনটো দিব পাৰে নহলে তোমালোকৰ এইটো দিব পাৰে নেম ওয়ান এক্সটেনসিভ প্ৰপাৰ্টি বুজি পালা তো এইটো কোশ্চেন এই দুটা ইয়াৰ পৰা কোশ্চেন আসাৰ সম্ভাৱনা খুব বেছি আছে হয়তো তোমালোকৰ ইন্টেনসিভ প্ৰপাৰ্টিৰ পৰা কোশ্চেন আহিব নহলে তোমাৰ এক্সটেনসিভ প্ৰপাৰ্টিৰ পৰা কোশ্চেন আহিবই নিশ্চিত থাকা তোমালোকে আহাৰ সম্ভাৱনা খুবই বেছি আছে তো ইয়াতে কি হ'ব নেম ওয়ান এক্সটেনসিভ প্ৰপাৰ্টি এটা এক্সটেনসিভ প্ৰপাৰ্টিৰ নাম কি ভলিউম তো এক নম্বৰৰ কাৰণে আহিব পাৰে বা তোমালোকৰ কোশ্চেনটো এনেকৈও যে সিলেক্ট দা এক্সটেনসিভ প্ৰপাৰ্টি অফ এ থাৰ্মোডাইনামিক সিস্টেম ফ্ৰম দা ফলোইং তলত তোমাক তিনটা বা চাৰিটা দি দিব তাৰ পৰা তোমালোকৰ কোনটো তোমাৰ এক্সটেনসিভ প্ৰপাৰ্টি হয় তোমালোকে উলিয়াই দিব পাৰা বা তোমালোকে কেতিয়াবা দিব পাৰে সিলেক্ট দা ইন্টেনসিভ প্ৰপাৰ্টি অফ দা থাৰ্মোডাইনামিক সিস্টেম ফ্ৰম দা ফলোইং তলৰ পৰা তোমালোকে কোনটো ইন্টেনসিভ প্ৰপাৰ্টি হয় সেইটো বিচাৰি উলিয়াবা তো এনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে তো তোমালোকে ইন্টেনসিভ প্ৰপাৰ্টি আৰু এক্সটেনসিভ প্ৰপাৰ্টি এই টপিকটো নেৰিবা এই টপিকটো ভালকৈ পঢ়িবা ইয়াৰ ডেফিনেশন পঢ়িবা আৰু তোমালোকৰ বই ধুনিয়াকৈ দিয়া আছে এক্সটেনসিভ প্ৰপাৰ্টি বোৰ দিয়া আছে ইন্টেনসিভ প্ৰপাৰ্টি বোৰ দিয়া আছে তো তোমালোকে সেটো ভালকৈ চাবা আৰু যদি মই পাও তেনেহলে তোমালোকৰ কাৰণে আৰু তেনেকুৱা ভিডিও আনিবলৈ ট্ৰাই কৰিম এক্সটেনসিভ ইন্টেনসিভ প্ৰপাৰ্টিৰ ওপৰত ভিডিও লৈ আহিবলৈ ট্ৰাই কৰিম হৈছে আৰু তোমালোকৰ এছামিজ মিডিয়ামত এটো কি বুলি কয় তাপগণিতীয় তন্ত্ৰ তাপগণিতীয় তন্ত্ৰ বুলি কোৱা হয় বুজি পালা তোমাৰ লিখিব পাৰা আৰু কেইটামান কোশ্চেন আছে ডিফাইন এটমিক মাস ইউনিট এটো আজি নকৰা তাৰ নেক্সট ডে কৰাই দিম আৰু এটা আছে হোৱাট ইজ ফটোইলেক্ট্ৰিক ইফেক্ট এটো বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হয় যে হোৱাট ইজ ফটোইলেক্ট্ৰিক ইফেক্ট তো ইয়াৰ পৰা কোশ্চেন তোমালোকৰ পৰীক্ষাত আহে তো ফটোইলেক্ট্ৰিক ইফেক্ট কি হয় মই মুখ দি কৈছো তোমালোকে লিখি লোৱা যে when light falls on a clean alkali metal surface like sodium potassium etc electrons get ejected this phenomenon is called photoelectric effect তো আকৌ এবাৰ কৈছো when light falls on a clean alkali metal surface
like sodium, potassium, etc. Electron get ejected. This phenomenon is called photoelectric effect. আশা কৰোঁ তোমালোকে বুজি পালা আৰু নেক্সট তোমালোকৰ আমি ভিডিঅ' দিবলৈ ট্ৰাই কৰিম তো এইকেইটা ভালকৈ পঢ়া আৰু আমি তোমালোকৰ কাৰণে ভিডিঅ' লৈ আহিম থ্যাংক ইউ এভৰিৱান তো তোমালোকে আমাৰ ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংক আছে তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'ব পাৰা আৰু কিবা তোমালোকৰ ডাউট থাকিলে আমাক কমেণ্ট সেকশ্যন জনাব পাৰা বা আমাৰ হোৱাটছএপ গ্ৰুপত তোমালোকে জনাব পাৰা থ্যাংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে সবাইকে ধন্যবাদ জনাইছোঁ